নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আজি অৱশ্যে আপোনালোকলৈ মই ৰেচিপি ভিডিঅ' আগবঢ়োৱা নাই। এখনি অতি সুন্দৰ ঠাই অৰুণাচলৰ চেৰগাঁৱৰ ভিডিঅ'হে আপোনালোকলৈ মই আগবঢ়াইছোঁ। জুলাই মাহৰ অসমৰ উৎকট গৰমৰ দিনত চেৰগাঁৱৰ ডাৱৰ, কুঁৱলী আৰু শীতলতাৰ মাজলৈ এই ভিডিঅ'টোৰ মাজেৰে সোমাই যাওঁ আহকচোন। ৰাতিপুৱা ৮টা বজাত বগাখাটৰ পৰা চেৰগাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰা হৈছিল। দুপৰীয়া 12 বজাত অৰুণাচল এণ্ট্ৰি গেট পোৱা হ'ল। ইনাৰ লাইন পাৰ্মিট আগতীয়াকৈ অনলাইনত কৰি থোৱাৰ বাবে গেটত বেছি সময় নালাগিল। এণ্ট্ৰি গেট পাৰ হৈ কিছু দূৰ যোৱাৰ পাছতেই পাহাৰীয়া এজাক শীতল বতাহে সকলোকে চুই গ'ল। ঘন কুঁৱলী আৰু তললৈ নামি অহা ডাৱৰবোৰে গাড়ী চলাবলৈ যথেষ্ট অসুবিধাত পেলাইছিল। কুঁৱলী আৰু ডাৱৰৰ মাজে মাজে উৎকণ্ঠা আৰু সাৱধানেৰে গাড়ী আগবাঢ়ি গ'ল কিছু দূৰ। তাৰ পিছত লাহে লাহে ডাৱৰবোৰ আঁতৰি গ'ল। তাৰ পাছতেই আৰম্ভ হ'ল পাহাৰীয়া সেউজীয়া সৌন্দৰ্য। ৰাস্তাই ৰাস্তাই সৰু বৰ বহুতো ৱাটাৰফল দেখা পোৱা গ'ল। অৰুণাচল গেটৰ পৰা চেৰগাঁৱলৈ দূৰত্ব হ'ব 105 কিলোমিটাৰ। চেৰগাঁৱত থাকিব পৰাকৈ অনেক সৰু বৰ কটেজ আছে, তাৰে এটা আগতীয়াকৈ অনলাইনত বুক কৰি থোৱা হৈছে। 3 ঘণ্টা পাহাৰীয়া অকোৱা পকোৱা ৰাস্তাৰে আহি এয়া আমি গন্তব্যস্থান পালোহি। দ্য উইলো নামেৰে এটা হোমষ্টে আমাৰ বুক কৰি ৰখা হৈছিল। আমি আহি তাত উপস্থিত হ'লোঁ। আহকচোন হোমষ্টেটোৰ ভিতৰবিলাক কেনেকুৱা এবাৰ চাই ল'ব। ইয়াত 2টা কোঠা আছে। এয়া তলত এনেধৰণৰ। এয়া বাথৰুম। সকলোবিলাকেই সুন্দৰ। ওপৰত আৰু এখন বিচনাৰ ব্যৱস্থা আছে। এনেকৈ এয়া খিৰিকীৰে বাহিৰলৈ চাব পাৰি। হোমষ্টেটোৰ কাষতে এখনীয়া পাহাৰীয়া নদী। খুব সুন্দৰ পৰিৱেশ। প্ৰথম দিনটো এনেদৰেই পাৰ হ'ল। দ্য উইলোত যিহেতু এটা দিনৰ বাবেহে ৰুম বুক কৰা আছিল, গতিকে দ্বিতীয় দিনাখন অলপ আগুৱাই গৈ আন এটা হোমষ্টেত থকাৰ ব্যৱস্থা কৰা হ'ল। সেই হোমষ্টেটো খুবেই ধুনীয়া আছিল। গাঁৱৰ পৰিৱেশ, তাত ফাৰ্মত হাঁহ কুকুৰা সকলোবোৰ পুহিছে। দেখি খুবেই ভাল লাগিলে। পাচলি কৰে, কবিৰ বাগান, লাই শাক এইবোৰ এতিয়া খুব ধুনীয়াকৈ তাত হৈ আছে। এয়া দেখিছেনে টাৰ্কি আছে। এয়া পাতিহাঁহ আমাৰ ইয়াত থকা। এয়া কবি খেতি কৰিছে। এইটো সময়তো তাত খুব ধুনীয়াকৈ কবি খেতি হৈ আছে। খুব সুন্দৰ পৰিৱেশ। ৰাতিপুৱা খোজকাঢ়িব পাৰি। নগৰ মহানগৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি এনেকুৱা পৰিৱেশত থাকিবলৈ গ'লে নিজৰ শৰীৰটো সুস্থ অনুভৱ কৰা যায়, মনটোও সুস্থ হৈ উঠে। পৰিৱেশটো কিমান ভাল লাগিছে চাওকচোন। ৰং বিৰঙৰ ফুল, বতাহ, কুঁৱলী এই আটাইবোৰে মনটো একেবাৰে প্ৰফুল্লিত কৰি তোলে। এই মুৰ্গীকেইটা দেখিছেনে ইমান ধুনীয়াকৈ চৰি আছে। এইকেইটা ক'লা মুৰ্গী। ইহঁতৰ মাংসবোৰো ক'লা। ঠাইখনত কোনো হাই উৰুমি নাই। মানুহবোৰ খুব শান্ত স্বভাৱৰ। মহিলা, ল'ৰা ছোৱালী সকলো নিজৰ নিজৰ কামতেই ব্যস্ত থাকে। দ্বিতীয় দিনাৰ ৰাতিপুৱাৰ সময়খিনি এই সুন্দৰ পৰিৱেশটোৰ মাজত থাকি খুবেই ভাল লাগিল। তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত হৰ্টিকালচাৰ ফাৰ্মলৈ বুলি ওলাই যোৱা হ'ল। এয়া ষ্টেট হৰ্টিকালচাৰ ফাৰ্মৰ সুন্দৰ ফুলবোৰ।
এইখন ফলৰ বাগান বিভিন্ন ধৰণৰ ফলবোৰ ইয়াত লাগি আছে এয়া দেখিছেনে ইমান সুন্দৰকৈ আপেলবিলাক লাগি আছে নিশ্চয় আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে আঁতৰৰ পৰা ফটোবোৰ লোৱা হৈছে সেই কাৰণে ইয়াতকৈ ধুনীয়াকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ তথাপিতো আৰু অকণমান ধুনীয়াকৈ দেখাবলৈ যত্ন কৰিছোঁ ৰ'ব চাওকচোন এনেকৈ লমালমে আপেলবোৰ লাগি থকা দেখিলে কেনেকুৱা লাগে বাৰু তো হেৰি হৈ যায় ফ'কাছটো ন ইয়াত এতিয়া আপেল নাচপতি কিৱি আহোম বগৰী নৰা বগৰী এইবোৰ ডাল ভৰি ভৰি লাগি আছে আপেল আনিবলৈ ইচ্ছা আছিল কিন্তু এই সময়ত বোলে আপেল ছিঙিব হোৱা নাই আপেলবোৰ কুমলীয়া হৈ আছে আগষ্টৰ পৰাহে আপেল ছিকিব আৰু তেতিয়া মানুহে তাৰ পৰা আনিব পাৰিব বেলেগ বেলেগ ভেৰাইটি আছে স্মুদি য়েল্লো ডিলিচিয়াছ এয়া চাওক এই সকলোবোৰ অৰ্গেনিক পাহাৰীয়া এঢলীয়া ৰাস্তাবোৰ খোজকাঢ়ি কাঢ়ি যাবলৈ অলপ কষ্ট হয় হ'লেও ইয়াতো কিছু আনন্দ আছে কিছু দূৰ আগুৱাই গৈ এয়া পাচলি খেতি অৰ্গেনিক বুলিয়ে তাৰ পৰা কবি ফ্ৰেঞ্চ বিন কেপচিকাম এনেদৰে কিছুমান বস্তু ঘৰলৈ অনা হ'ল এনেদৰেই শান্ত সুন্দৰ শীতল পৰিৱেশৰ মাজত দুটা দিন পাৰ কৰি বুকুত এবুকু স্মৃতি লৈ ঘৰলৈ বুলি উভতি আহিলোঁ আশা কৰিছোঁ ইয়াৰ সৌন্দৰ্য চাই আপোনালোকেও ভাল পালে সময় পালে আপোনালোকেও কেতিয়াবা এপাক চেৰগাঁৱৰ ফালে যাবচোন নিশ্চয় ভাল লাগিব এয়া আমি উভতিছোঁ ভিডিঅ'টোত এতিয়ালৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ ভাল লাগিলে লাইক এটা কৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ